নমস্কাৰ মই সাবিৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সজদা ৰিয়েলিটি আৰু ইতিমধ্যে আমি উপস্থিত হৈছোহি আম্বাৰীস্থিত ডিমলেট জুনিয়ৰ কলেজত আৰু যোৱা নিশা এটা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ টুইট যি টুইটত কোৱা হৈছিল 9 বজাৰ লগে লগে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব আৰু ঠিক সেইদৰে 9 বজাৰ লগে লগে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিছে এই অৰ্থাৎ আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা আৰু ৰিজাল্ট ঘোষণা কৰাৰ লগে লগে দেখিবলৈ পোৱা গৈছে ডিমলেট জুনিয়ৰ কলেজত এক আনন্দময় পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে আমি উপস্থিত হৈছো ডিমলেট জুনিয়ৰ কলেজত আপোনালোকে ইতিমধ্যে যদি চাবলৈ দেখে তেতিয়াহ'লে এক আনন্দময় পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু আমি পোনে পোনে ডিমলেট জুনিয়ৰ কলেজৰ প্ৰিন্সিপাল আছে প্ৰিন্সিপালৰ কাষ চাপিম আৰু তেওঁৰ পৰা কিছু আমি জানিবলৈ চেষ্টা কৰিম স্যাৰ ডিমলেট জুনিয়ৰ কলেজ ইয়াৰ বিষয়ে আপুনি কি ক'ব প্ৰথমতে ধন্যবাদ সাজ ৰিয়েলিটি সমূহ দৰ্শকলৈ ধন্যবাদ জনাইছো আমাৰ মাজত আহি উপস্থিত হোৱাৰ কাৰণে আজি ঘোষিত হোৱা চূড়ান্ত পৰীক্ষাৰ ফলাফল গোটেই অসমৰ লগতে আম্বাৰী ডিমলেট জুনিয়ৰ কলেজে ফূৰ্তি আৰু আনন্দৰ মাজেৰে উল্লাহেৰে পাৰ কৰি আছে আজি আমাৰ ষ্টুডেণ্টৰ সংখ্যা 27 জনে পৰীক্ষা দিছিল তাৰে 27 জনে পাছ কৰিছে ইয়াৰ ভিতৰত 17 জন ছাত্ৰ-ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পায় তাৰে ষ্টাৰ 4 জন আৰু ছেকেণ্ড ডিভিজন বাকি 10 জন ষ্টুডেণ্ট ইয়াত থাৰ্ড ডিভিজন আৰু কোনো ষ্টুডেণ্টে মানে সফলতা নোহোৱা কোনো ছাত্ৰ-ছাত্ৰী নাই আমাৰ মাজত যিসকল মানে অৱতীৰ্ণ হৈছিল 27 জনৰ ভিতৰত 27 জনে উত্তীৰ্ণ হৈছে মানে ফেইল নাই আমাৰ ইয়াত আসলতে আপোনাক ক'বলৈ গ'লে 2016 চনৰ পৰা আজিলৈকে আমাৰ কোনো ষ্টুডেণ্টে ফেইল কৰা নাই 100% ৰিজাল্ট প্ৰত্যেক বছৰ হৈ আছে আজি কেইদিনমান আগতে আপোনালোকে দেখা পাইছে যোৱা 2022 আৰু 23ৰ শিক্ষাবৰ্ষৰ যিটো ফলাফল হৈছিল তাৰে গোটেই অসমখনৰ লগতে আমাৰ এই সৰু কলেজখনে এটা সীমিত সুবিধা থকা কলেজখনত প্ৰায় 28টা স্কুটি আহিছিল আপোনালোকে দেখিবলৈ পাইছিল গতিকে এই বছৰ আশা কৰিছে এইবোৰতো চৰকাৰে অসম চৰকাৰে ঘোষণা কৰা ষ্টাৰত স্কুটি দিব সেই হিচাপতে এই অঞ্চলৰ ভিতৰতে বোধহয় আমি হাইয়েষ্ট স্কুটি পাইছো নেকি মোৰ ধাৰণা হৈ আছে সম্পূৰ্ণ ফলাফল ওলালে গম পাম আমাৰ 4জনী ল'ৰা ছোৱালীয়ে স্কুটি পাব এইখিনি পাবলৈ সক্ষম হৈছে আমি আকৌ কাষ চাপিম আৰু এয়া আপোনালোকে শুনিবলৈ পাইছে এই ডিমলেট জুনিয়ৰ কলেজৰ প্ৰিন্সিপালৰ এয়া আছিল মন্তব্য আৰু এতিয়া আমি কাষ চাপিম এজনী শিক্ষয়িত্ৰী যি শিক্ষয়িত্ৰীয়ে ডিমলেট জুনিয়ৰ কলেজৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি অতি মানে গুৰুত্ব দিয়ে আৰু সেই গুৰুত্ব দিয়াৰ কাৰণে হয়তো আজি ডিমলেট জুনিয়ৰ কলেজে এনেকুৱা সফলতা অৰ্জন কৰিব পাৰিছে হয় মেম কি ক'ব আসলে ধন্যবাদ আমাৰ যেটো আজিৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষিত হৈছে এটোৰ যেটো আমাৰ ডিমলেট জুনিয়ৰ কলেজৰ যেটো ফলাফল ওলাইছে এটোৰ এয়া মই ক'ব বিচাৰো যে আমাৰ শিক্ষকসকলৰ পৰিশ্ৰমৰ কাৰণে এটো হৈছে আৰু আমাৰ ল'ৰা ছোৱালী বিলাকৰ কঠোৰ অধ্যৱসায়ৰ কাৰণে এটো ফল এয়া আছিল ডিমলেট জুনিয়ৰ কলেজৰ শিক্ষয়িত্ৰীৰ মন্তব্য আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে এইবাৰ আমি তেওঁলোকৰ কাষ চাপিম আসলতে তেওঁলোকে এনেকুৱা এটা ৰিজাল্ট কৰি আনি আম্বাৰী এলেকাত পিছপৰা এলেকাত এক সুনাম কঢ়িয়াই আনিছে আমি তেওঁলোকৰ কাষ চাপিম আৰু তেওঁলোকৰ পৰা কিছু মন্তব্যৰ যত্ন কৰিম আসলে তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনা কি আছে তোমাৰ নাম কি স্নেহা বিশ্বাস এবাৰ তুমি কিমান শতাংশ পাইছা 75.2 75 কিবা আচ্ছা আৰু লেটাৰ দোকানত হয় তোমাৰ ভৱিষ্যত পৰিকল্পনা মই মেজৰ লৈ মানে ডিগ্ৰী কৰিম তাৰ পিছত দেখা যায় আসলতে দেখিবলৈ পোৱা যায় যে এই ডিমলেট জুনিয়ৰ কলেজত মানে ছাৰ বাইদেউ সকলে কেনেদৰে পাঠদান দিয়ে আমি নাজানো কিন্তু প্ৰতি বছৰে এই ডিমলেট জুনিয়ৰ কলেজখন উজ্বলি থাকে ইয়াৰ আৰত কি তোমালোকৰ ছাৰ বাইদেউ কেনেকৈ তোমালোকক পাঠদানত গুৰুত্ব দিয়ে বহুত গুৰুত্ব দিয়ে মানে ৰাতিপুৱা 7টাৰ পৰা ক্লাছ ষ্টাৰ্ট হয় কেতিয়াবা সেলফ ষ্টাডি চলি থাকে তাৰ পিছত আবেলি 4টা মানত ছুটি দিয়ে এনেকুৱা মানে বহুত কষ্ট কৰি মানে আমালোকক পাঠদান কৰিছে আৰু আমিও বহুত কষ্ট কৰি মানে এই ফলাফল লাভ কৰিব পাৰিছো এই আছিল এজনী ছাত্ৰীৰ ভাষ্য আৰু আন গৰাকী আমি কাষ চাপি মান গৰাকীৰ ছাত্ৰ তুমি এবাৰ কি পাইছা মই এবাৰ 83.8 পাইছো 80.8 পাইছো চাৰিখনত লেটাৰ লৈ তোমাৰ ভৱিষ্যত পৰিকল্পনা কি মই ভৱিষ্যতত ইউপিএসসি ক্ৰেক কৰিব বিচাৰিছো তুমি এপিয়াৰ হ'বা ইউপিএসসি এপিয়াৰ হ'বা আৰু তোমাৰ মেট্ৰিকত কিমান পাৰ্চেন্ট মোৰ মেট্ৰিকত পাৰ্চেন্টেজ আছিল 54.66 সেকেন্ড ডিভিজন আছিল এটা তুমি তোমাৰ ৰিজাল্টক লৈ সন্তুষ্ট নে হয় মই সন্তুষ্ট আৰু এই কাৰণে মই মোৰ ষ্টাফৰ ছাৰসকলক ধন্যবাদ জনাব বিচাৰিছো আৰু লগতে এই ক্ষেত্ৰত মোৰ মাক দেউতাকৰ অশেষ অৱদান আছে হয় হয় এই আছিল আন গৰাকী ছাত্ৰীৰ ভাষ্য আৰু তুমি এবাৰ কি লাভ কৰিছা এবাৰ 70% তোমাৰ ভৱিষ্যত পৰিকল্পনা কি বিএ পাস কৰিম আৰু মেজৰ লৈ ইংলিছত তোমাৰ মেট্ৰিকত কি আছিল 50% আছিল তোমালোকৰ ছাৰ বাইদেউ কিমান গুৰুত্ব দিছিল তোমালোকৰ শিক্ষাৰ বহুত বেছি গুৰুত্ব দিছিল আন কলেজত কৈ আমি খবৰ লৈ দেখিছিলো যে আমাৰ কলেজত বেছি গুৰুত্ব দিয়া হৈছিল আৰু ৰাতিপুৱা ক্লাছ হৈছিল আৰু সেলফ ষ্টাডিও চলিছিল
তোমাৰ ৰিজাল্টক লৈ তুমি সন্তুষ্ট নে? হয় সন্তুষ্ট মই। হয়, ড্ৰিমলেণ্ড জুনিয়ৰ কলেজৰ এজন অভিভাৱক আছে, আমি এই অভিভাৱকৰ লগত কথা পাতিম। আচলতে তেওঁৰ ছোৱালী এজনী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক পৰীক্ষাত, আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হয় এটা ভাল নম্বৰ লৈ উত্তীৰ্ণ হৈছে। আৰু যিহেতু আপোনাৰ ছোৱালীয়ে এটা ভাল নম্বৰ লৈ উত্তীৰ্ণ হৈছে, ইয়াৰ বিষয়ে আপুনি কি ক'ব? মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। মোৰ ছোৱালীজনী আপোনালোকে দেখিছে কেনেকুৱা হেল্থ তাই। এই অৱস্থাত যথেষ্ট কষ্ট কৰিছে মোৰ ছোৱালীজনী, আৰু ছাৰ বাইদেউসকলেও যথেষ্ট গাইড দিছে, আৰু আমাৰ ফালৰ পৰা যিমান পাৰোঁ সিমান গাইড দিছোঁ। দি আজি মোৰ ছোৱালীজনীয়ে যিটো ফলাফল আনি মোক দেখুৱালে, মই সমন্বিত মোৰ পৰিয়াল, বিদ্যালয়, এই অঞ্চললৈ যি গৌৰৱ আনিলে, গতিকে মই মহান আল্লাহ পাকৰ ওচৰত শুক্ৰিয়া আদায় কৰিছোঁ, আৰু ছোৱালীজনীৰ প্ৰতি মই কৃতজ্ঞতা আৰু ধন্যবাদ মোৰ ছোৱালীক মই জনাইছোঁ। মোৰ ছোৱালীৰ এটা ড্ৰিম আছে যে তাই UPSC কৰাৰ, গতিকে আপোনালোক সকলোৰে পৰা দুৱা আশীৰ্বাদ বিচাৰিছোঁ। ছোৱালীৰ কাৰণে আজি আল্লাহ পাকে মোক এখন গামোচা, অসমৰ গৌৰৱ, এই ফুলাম গামোচাখন ডিঙিত ল'ব পাৰিছোঁ। মই যথেষ্ট বহুখিনি গামোচা বহুত অনুষ্ঠান প্ৰতিষ্ঠানত পাইছোঁ, কিন্তু ইয়াৰ তুলনা নহয়, গতিকে মই সম্পূৰ্ণ সুখী। ই আছিল ড্ৰিমলেণ্ড জুনিয়ৰ কলেজৰ এজন অভিভাৱকৰ বাক্য। আৰু যিহেতু তুমি এইবাৰ এপিয়াৰ হৈছিলা উচ্চতৰ মাধ্যমিক পৰীক্ষাত, তুমি ভাল নম্বৰ লৈ উত্তীৰ্ণ হৈছা, ড্ৰিমলেণ্ডৰ সুনাম কঢ়িয়াই আনিছে, ইয়াৰ বিষয়ে তুমি কি ক'বা? মই বহুত আনন্দিত হৈছোঁ আজি মোৰ ৰিজাল্ট। এবাৰ ৰিজাল্ট তোমাৰ কিমান পাৰ্চেণ্টেজ হয়? 83.4%। তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? ভৱিষ্যত মই UPSC কৰিম। তুমি তোমাৰ ৰিজাল্টক লৈ সন্তুষ্ট নে? মই সন্তুষ্ট, বহুত সন্তুষ্ট। আচলতে দেখিবলৈ পোৱা যায় যে ড্ৰিমলেণ্ড জুনিয়ৰ কলেজত মানে প্ৰতি বছৰে ছাত্ৰ ছাত্ৰী উজ্বলি থাকে, তাৰ আৰু কিবা ৰহস্য আছে? তোমালোকৰ ছাৰ বাইদেউ কেনেকৈ তোমালোকৰ পাঠদানত গুৰুত্ব দিয়ে? ছাৰ বাইদেউ মানে কি ক'ম, বহুতো গুৰুত্ব দিয়ে। মেম এজন আছে, মেমেও বহুত গুৰুত্ব দিয়ে, বহুত পঢ়া, সেল্ফ ষ্টাডি, লাষ্টৰ 3 মান্থ সেল্ফ ষ্টাডি কৰা প্ৰত্যেক বেজত। কিমান বজাৰ পৰা তোমালোকৰ ক্লাছ ষ্টাৰ্ট হয়? ক্লাছটো 9:30 পৰা হয়। হয়, এই আছিল এজনী ছাত্ৰীৰ বাক্য, স্থানীয় ৰাইজ এই এলেকাৰ। আৰু যিহেতু এই ড্ৰিমলেণ্ড জুনিয়ৰ কলেজে দেখিবলৈ বিগত বছৰ কেইটাতো এটা ভাল নম্বৰ লৈ উত্তীৰ্ণ হয় ছাত্ৰ ছাত্ৰীসকলে, আপুনি ইয়াৰ বিষয়ে কি ক'ব? হয়, অপ্ৰত্যাশিত, অপ্ৰতিৰোধী, কিয়নো এইখন বিদ্যালয় স্থাপন হোৱাৰ পৰা বিদ্যালয়খনে আমাৰ অঞ্চললৈ শিক্ষাৰ যি জ্যোতি বিলাই আছে, আৰু বিশেষকৈ আমাৰ এই পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক এটা ধুনীয়া ৰিজাল্ট দিবলৈ সক্ষম হৈছে। কিয়নো বিদ্যালয়খন যেতিয়াৰ পৰা স্থাপিত হৈছিলে, যেতিয়া প্ৰথম যিটো বেজ ওলাই আহিছিলে, সেই বেজৰ পৰা আজিৰ দিনটোলৈ খুব ভাল ৰিজাল্ট কৰি আছে। আৰু আজিৰ দিনটো মোৰ কাৰণে অত্যন্ত আনন্দৰ দিন, কাৰণ এই যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে সকলো আমাৰ এই অঞ্চলৰ হয়, কিন্তু তাৰ ভিতৰত দুজনী ছোৱালী আছে, দুয়োজনী ছোৱালী মোৰ বাতিজী ছোৱালী। এজনী ছোৱালীয়ে 83.4% পাবলৈ সক্ষম হৈছে, আৰু এজন ছোৱালীয়ে 80.8 পইণ্ট পাবলৈ সক্ষম হৈছে। গতিকে এই দুয়োগৰাকী ছাত্ৰীক মোৰ বাতিজী ছোৱালী আৰু তাইৰ লগৰ যিসকল উত্তীৰ্ণ হৈছে, বা গোটেই অসমত যিসকল ছাত্ৰ ছাত্ৰীয়ে আজিৰ দিনত হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে, সকলোলৈ মোৰ অন্তৰৰ পৰা আন্তৰিক অভিনন্দন থাকিল। আৰু যাতে এইসকলে গৈ অনাগত দিনত আমাৰ দেশ তথা আমাৰ অসমৰ কাৰণে এটা সম্পদ ৰূপে গঢ় লৈ উঠে, তাৰ কাৰণে মই মহান আল্লাহৰ ওচৰত